আজি 17 জানুৱাৰী। আজিৰ দিনাখন কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু দিৱস। আজিৰ দিনটোই সমগ্ৰ অসমতে শিল্পী দিৱস হিচাপে পালন কৰা হয়। তেখেত 1903 চনৰ 17 জুন তাৰিখে তামোলবাৰী চাহ বাগিচাত, ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰে। মাত্ৰ 48 বছৰ বয়সত, ইমান কম আয়ুসত তেখেতে আমাৰ অসমীয়া সমাজ, অসমীয়া সাহিত্য, অসমীয়া জগতলৈ যি অৱদান দি গ'ল সেয়া বিৰল। সেই অৱদানে আজি অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি সজীৱ কৰি ধৰি ৰাখিছে। জ্যোতিপ্ৰসাদৰ গীতবোৰক আমি জ্যোতি সংগীত বুলি কওঁ। আজিৰ দিনাখন তেওঁৰ চৰণত তেওঁৰে লিখা এটি গীতেৰে পৰিৱেশন কৰি অৰ্ঘ্য জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। যদি ইয়াত ভুল ভ্ৰান্তি হয় আপোনালোকে নিজৰ বুলি ক্ষমা কৰিব। তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱন অৰ্থ অভিনৱ, স্বাগত স্বাগত তীৰ্থ, স্বাগত স্বাগত তীৰ্থ, তোৰে মোৰে আলোকৰে যাত্ৰা, তোৰে মোৰে আলোকৰে যাত্ৰা, সেউজীয়া জীৱনলে জাগৃতি ছন্দ আহে আহে, সেউজীয়া জীৱনলে জাগৃতি ছন্দ আহে আহে, জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাহে হাহে, প্ৰচাৰিত আলোকবাণী আগবাঢ়ে আগবাঢ়ে, যুগাগ্ৰগামী তৰুণ সেনানী, আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ, মুখৰিত দিশে দিশে অগণি গান, মুখৰিত দিশে দিশে অগণি গান, তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ অভিনৱ, স্বাগত স্বাগত তীৰ্থ, স্বাগত স্বাগত তীৰ্থ। এয়া তেখেতে লিখা এটি গীত। মই চেষ্টা কৰিছোহে মাথন, কিমান দূৰ হৈছে ক'ব নোৱাৰো। আজি তেখেতে লিখা এটি কবিতা কেইশাৰী ক'বলৈ ওলাইছো, গাবলৈ ওলাইছো, আবৃত্তি কৰিবলৈ ওলাইছো। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। থানাকতে তেখেতে কোৱা, সুন্দৰ যে ফুলাৰ মন্ত্ৰ আহৰাত্ৰি মাতে, হে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। কবিতাটিৰ শিৰোনামা হ'ল কাঞ্চনজংঘাৰ বুৰঞ্জী। মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰহী, হে অভ্ৰবেদী, মোৰ জটা ঝৰি ঝৰি নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিৰল কল কল। শৈলজা পয়োধৰা পিয়ুষ সলিলা, সুৰধনী গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি। অবৃত্ত জুৰি মোৰ আলোক নৃত্য কৰি
বিয়পাই বিশ্বত ৰঞ্জন দুটি, মোৰে আশে পাশে গায় কিন্নৰী বালিকাই আলোক বোধন মহাগীত। সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত, উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰ ছয়াময়া কাচনেৰে কাছে, প্ৰহেলিকাময়ী সম নাচে কুটজ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ ছন্দ, শৈলবালা দলে কস্তৰী গন্ধা। নমস্কাৰ।